Hello everyone, welcome to another new video. So আজিৰ ভিডিঅ'টো যোন সকল ষ্টুডেন্টস ক্লাস 11ত আছে, that means HS first yearত আছে, ঠিক আছে, আৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ আন্ডাৰত যোনখিনি ষ্টুডেন্টস আছে, সো এইখিনি কাৰণে আজিৰ ভিডিঅ'টো বহুতেই বেছি ইম্পৰ্টেন্ট, কিয়নো আজিৰ ভিডিঅ'টোত মই আমাৰ যোনখন ফিজিক্সৰ ৰিভাইজড সিলেবাস ফৰ ক্লাস what? For class 11 by what? By Assam Higher Secondary Education Council. So physics or juntu new syllabus, juntu revise ke banaise council e, he syllabus kon moi azia dunia ke explain koribo olaisu. He karone jun সকল student e homor ji school e ji junior college de nohok jotei class 11 ot pohi ase councilor underot, so he students khinie jate ei video to bhalke sai aru yar pora ফিজিক্সৰ কাৰণে সিলেবাসখন কেনেকৈ আছে কি হিচাপে আছে কাউন্সিলৰ হেতু ইয়াৰ পৰা গুটেখিনি ধুনিয়াকে গম পাই যাব। সো মই বেছি সময় নষ্ট নকৰো, মই ডাইৰেক্টলি ভিডিঅ'টোলৈ আহিছো। সো এইখন হৈছে আমাৰ সিলেবাসখন, আৰু মই ডেসক্ৰিপচনত ইয়াৰ যোনটো লিংক কাউন্সিলৰ ৱেবছাইটত গলে তুমি যোনটো লিংকত এই তোমাৰ পিডিএফটো ডাউনলোড কৰিব পাৰিবা, সেই লিংকটো মই তোমালোকক ডেসক্ৰিপচনত দি দিম। এতিয়া আমি আহো আমাৰ এই সিলেবাসটো, ইয়াত লিখা আছে চোৱা, ৰিভাইজ দি সিলেবাস অফ ফিজিক্স এইচএছ ফাৰ্ষ্ট ইয়াৰ মিন্স ক্লাস 11 আৰু ওকে। সো এখন থিওৰি পেপাৰ হয়, সো 3 ঘণ্টা আৰু 3 ঘণ্টা তোমালোকে কৰিব লাগিব 70 মাৰ্কস, ঠিক আছে। আৰু আমি এটা চাবলৈ গৈ আছো যে আমি টোটাল কিমানটা চেপ্টাৰ পঢ়িব লাগিব। ধুনীয়াকে গোটেইখিনি দি থোৱা আছে, মই দেখুৱাইছো চোৱা যে আমি ফাৰ্ষ্ট ইয়েৰত ফিজিক্সৰ টোটাল 15টা চেপ্টাৰ পঢ়িম চোৱা। সো দিস ইজ চেপ্টাৰ নাম্বাৰ 15। সো আমি টোটাল 15টা চেপ্টাৰ পঢ়িম, আৰু এই 15টা চেপ্টাৰক ওভাৰঅল 10টা ইউনিটত, দেখিছানে এইবিলাক ইউনিট লিখা আছে, সো 10টা ইউনিটত ভাগ কৰিছে, আৰু কোনটো ইউনিটৰ পৰা কিমান মাৰ্কস আহিব সেই গোটেইখিনি ইয়াত ধুনীয়াকে এক্সপ্লেইন কৰা আছে বাই সাউন্ড। সো দিস ইজ আৱাৰ ফাৰ্ষ্ট ইউনিট, এটো আমাৰ ফাৰ্ষ্ট ইউনিট। আৰু ফাৰ্ষ্ট ইউনিটত তোমালোকে মন কৰিবা দুটা চেপ্টাৰ আছে, চেপ্টাৰ নাম্বাৰ 1 আৰু চেপ্টাৰ নাম্বাৰ 2। সো ফাৰ্ষ্ট ইউনিটত আমাৰ অকল দুটা চেপ্টাৰ আছে, চেপ্টাৰ 1 চেপ্টাৰ 2। চেপ্টাৰ 1 টো হৈছে ফিজিক্যাল ওয়াৰ্ল্ড, আৰু চেপ্টাৰ 2 টো হৈছে আমাৰ ইউনিটস এন্ড মেজাৰমেন্ট, ঠিক আছে। আৰু আমাক কাউন্সিলে কৈছে, ইয়াত যে দেখিছা নাম্বাৰ অফ পিৰিয়ডস বুলি লিখা আছে, মানে এই যোনটো ইউনিট আৰু এই ইউনিটত যে দুটা চেপ্টাৰ আছে, এই ইউনিটটো আমাক টোটাল 10টা ক্লাছত শেষ কৰিব দিছে। সো এটো ইমান ইম্পৰ্টেন্ট নহয়, এটো খালি আমাক কোৱা হৈছে যে কিমানটা ক্লাছত কলেজ বা এখন স্কুলে পঢ়াব লাগিব। সো ইউনিট 1ত মেইনলি দুটা চেপ্টাৰ আছে, চেপ্টাৰ 1 আৰু চেপ্টাৰ 2। তাৰ পিছত তোমালোকে মন কৰা, সো দিস ইজ ইউনিট 2, আৰু এটো এটা বহুত বেছি ইম্পৰ্টেন্ট ইউনিট হয় দেই। সো এটো আমাৰ ইউনিট 2, আৰু ইউনিট 2ৰ নাম হৈছে আমাৰ কাইনেমেটিক্স। আৰু ভালকে মন কৰা, এই ইউনিট 2ৰ পৰা কি দুটা চেপ্টাৰ আছে, মানে যোনটো আমাৰ সেকেন্ড ইউনিটতো আমাৰ কেইটা চেপ্টাৰ আছে, দুটা চেপ্টাৰ আছে। চেপ্টাৰ নাম্বাৰ 3, চেপ্টাৰটোৰ নাম হৈছে মোশন ইন এ ষ্ট্ৰেইট লাইন, আৰু চেপ্টাৰ নাম্বাৰ 4 ইয়াৰ নাম হৈছে মোশন ইন এ প্লেন। নেক্সট আহি গ'ল আমাৰ থাৰ্ড ইউনিট, সো দিস ইজ ইউনিট নাম্বাৰ 3। আৰু ইউনিট নাম্বাৰ 3 চেপ্টাৰ অকল এটাই আছে, আৰু চেপ্টাৰটোৰ নাম হৈছে লজ অফ মোশন, ঠিক আছে। সো এই তিনটা ইউনিট মিলাই মন কৰিছানে, সো এই তিনটা ইউনিট মিলাই আমাৰ কিন্তু ফাইনেলত 20 মাৰ্কস আহিব। মানে এই যোনটো 20 মাৰ্কস এই তিনটা ইউনিট মিলাই আহি আছে। কোন তিনটা? ইউনিট 1, ইউনিট 2 আৰু ইউনিট 3। মানে এই পাঁচটা চেপ্টাৰ, চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3, চেপ্টাৰ 4 আৰু চেপ্টাৰ 5। সো এই পাঁচটা চেপ্টাৰ মিলি আমাৰ ওভাৰঅল মাৰ্কস আহি আছে 20। কিন্তু এই সিলেবাসটোত ইয়াতো কতো স্পেসিফিক্যালি মেনশন কৰা নাই যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব। মানে টোটাল যে আমাৰ 20 মাৰ্কস যে আহি আছে, এই 20 মাৰ্কসৰ ভিতৰত ধৰা চেপ্টাৰ 2 পৰা কিমান মাৰ্কস আহিব, চেপ্টাৰ 3 পৰা কিমান মাৰ্কস আহিব, বা চেপ্টাৰ 4 পৰা কিমান মাৰ্কস আহিব, বা চেপ্টাৰ 5 পৰা কিমান মাৰ্কস আহিব, সেইখিনি কিন্তু মেনশন কৰা হোৱা নাই। ওভাৰঅল কৈছে যে ওভাৰঅল এই তিনটা ইউনিট মিন্স এই পাঁচটা চেপ্টাৰ মিলি আমাৰ আহি আছে 20 মাৰ্কস হল। আৰু ভিডিওটোৰ শেষলে মই ইন্ডিভিজুৱেল চেপ্টাৰ বিলাকত কি আছে, কোনটো টপিক বেছি ইম্পৰ্টেন্ট হয়, কোনটোত আমি পুৰা ডিটেইলছ যাব লাগিব, সেই গোটেইখিনি আমি ভিডিওটোৰ পিছৰ ফালে মই 1 বাই 1 গোটেইখিনি মই এক্সপ্লেইন কৰি আছো। তাৰ পিছত তোমালোকে চোৱা, এইখিনি আমাৰ বেছিক কথাখিনি হৈ গৈছে। নেক্সট আহিল আমাৰ ইউনিট নাম্বাৰ 4। ইয়েস, এতিয়া আমি চাওঁ যে এই ইউনিট নাম্বাৰ 4ত আমাৰ কিমানটা চেপ্টাৰ আছে। ইউনিট 4ত কিন্তু আমাৰ চেপ্টাৰ এটা আছে, দ্যাট ইজ চেপ্টাৰ নাম্বাৰ 6। ইউনিট 4ত চেপ্টাৰ এটা আছে, দ্যাট ইজ চেপ্টাৰ নাম্বাৰ 6, আৰু এইটো হৈছে আমাৰ ওয়ার্ক এনার্জি এন্ড পাওয়ার। ওকে, চেপ্টাৰটোৰ নাম হৈছে ওয়ার্ক এনার্জি এন্ড পাওয়ার। আৰু এই যোনটো চেপ্টাৰ ওয়ার্ক এনার্জি পাওয়ার, এটো কিন্তু আমি ক্লাস 9ত পাই আহিছো। ইয়েস, আমি যেতিয়া স্কুল লেভেলত আছিলো, স্কুল লেভেলত আমি চেপ্টাৰটো পাই আহিছো, খালি ইয়াত আমি অকমান আপগ্ৰেডেড টাইপত কথাখিনি পঢ়িব লাগিব। সো এটো হৈ গ'ল আমাৰ চেপ্টাৰ নাম্বাৰ 6।
এটা নেক্সট আহিব আমাৰ কি ইউনিট 5 এটা ইউনিট 5 তো চোৱা ইউনিট 5 তো আমাৰ এটা চেপ্টাৰ আছে এইটো আৰু চেপ্টাৰটোৰ নাম বা ইউনিটটোৰ নাম সে এটো হৈছে সিস্টেম অফ পাৰ্টিকলছ এণ্ড হোৱাট rotational motion এটো হল আমাৰ ইউনিট নাম্বাৰ 5 চেপ্টাৰো আছে এটা চেপ্টাৰ নাম্বাৰ 7 নেক্সট আহি গ'ল আমাৰ ইউনিট নাম্বাৰ 6 আৰু ইউনিট নাম্বাৰ 6 তো চেপ্টাৰ এটাই আছে এটো হৈছে গ্ৰেভিটেশন ইউনিটটোৰ নামো গ্ৰেভিটেশন আৰু চেপ্টাৰটোৰ নামো কি গ্ৰেভিটেশন এতিয়া এই তিনটা চেপ্টাৰৰ পৰা সৰি চেপ্টাৰ নহয় এই তিনটা ইউনিট কি ইউনিট 4 ইউনিট 5 আৰু ইউনিট 6 সো এই তিনটা ইউনিট মিলি আমাৰ ওভাৰঅল কিমান মাৰ্কস আহি আছে 15 মাৰ্কস আহি আছে সো হল আৰু ইয়াতে তোমালোকে যদি খুদা আছে বলে ইন্ডিভিজুয়াল চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব সেইটো ইয়াত মেনশন কৰা হোৱা নাই আমাক খালি কাউন্সিলে কৈছে যে ইউনিট 4 ইউনিট 5 আৰু ইউনিট 6 যত প্ৰত্যেকটো ইউনিটে মানে ইউনিটত এটা এটাকে চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 6 চেপ্টাৰ নম্বৰ 7 আৰু চেপ্টাৰ নম্বৰ কি 8 সো এই তিনটা চেপ্টাৰ মিলি আমাৰ 15 মাৰ্কস আহিব বুলি ইয়াত মেনশন কৰি দিয়া হৈছে ওকে নেক্সট আমি এতিয়া তাৰ পাছৰ চেপ্টাৰ কিটালৈ আহো এটা ইয়াত তোমালোকে চোৱা যদি ইয়াত তোমালোকে মন কৰা সো দিস ইজ ইউনিট নম্বৰ 8 আৰু ইউনিট নম্বৰ 8 অৰ হেডিং টু কি প্ৰপাৰ্টিজ অফ বাল্ক মেটাৰ হল আৰু এই ইউনিটত এই যোনটো 8 নম্বৰ ইউনিট ইয়াত মন কৰা ইয়াত কিন্তু টোটাল 3টা চেপ্টাৰ দিয়া আছে দেই চেপ্টাৰ 9 mechanical properties of solid chapter 10 mechanical properties of fluids and chapter 11 thermal properties of matter মানে এই ইউনিটটো টোটাল 3টা চেপ্টাৰ আছে তাৰ পিছত আহিল আমাৰ ইউনিট নম্বৰ 8 8 নম্বৰ ইউনিট আৰু এই ইউনিটটো চেপ্টাৰ অকল এটাই আছে that is thermodynamics আৰু তাৰ পিছত আহি গ'ল আমাৰ চেপ্টাৰ নম্বৰ এটো 9 চেপ্টাৰ নম্বৰ 9 তো এটা চেপ্টাৰই আছে that is চেপ্টাৰ নম্বৰ 13 আৰু এটো হৈছে কাইনেটিক থিওৰি এটো লিখিব লাগিছিল কাইনেটিক থিওৰি অফ গ্যাস কাইনেটিক থিওৰি অফ গ্যাসেস কাৰ কাইনেটিক থিওৰি অফ গ্যাসেস সো এই যোনটো তিনটা চেপ্টাৰ কোনটি চেপ্টাৰ নহয় ইউনিট কোন তিনটা ইউনিট নম্বৰ দিস ইজ 7 ইউনিট নম্বৰ 8 আৰু ইউনিট নম্বৰ কি 9 এটা এই তিনটা ইউনিট যত টোটাল চেপ্টাৰ কেটা আছে 1 2 3 4 আৰু কি 5 সো এই গুটেইখিনি মিলাই ইয়াৰ পৰা 23 মাৰ্কস আহি আছে ভালকে কথাটো বুজিলা সো এই তিনটা ইউনিট 7 ইউনিট 8 আৰু ইউনিট 9 যত চেপ্টাৰ কিন্তু বেছি আছে চোৱা দেখা পাইছা নে চেপ্টাৰ 9 চেপ্টাৰ 10 11 12 আৰু 13 এই গুটেই কেটা চেপ্টাৰ মিলি 23 মাৰ্কস আহি আছে এতিয়া ফাইনালি আমি আহিছো আমাৰ লাষ্ট যোনটো ইউনিট হেতুলে that is unit number 10 okay আৰু ইউনিট নম্বৰ 10 ত তোমালোকে চোৱা ইয়াত চেপ্টাৰ আছে দুটা এটা হৈ গ'ল চেপ্টাৰ নম্বৰ 14 যাৰ নামটো হৈছে অসিলেশন আৰু এটা হৈছে চেপ্টাৰ নম্বৰ 15 যাৰ নামটো হৈছে আমাৰ ওয়েভ আৰু এই ইউনিটটোৰ পৰা আমাৰ 12 মাৰ্কস আহি আছে 12 মাৰ্কস that means unit 10 means দুটা চেপ্টাৰ 14 অসিলেশন আৰু চেপ্টাৰ কি 15 ওয়েভ এই দুটাৰ পৰা 12 মাৰ্কস আহি আছে আৰু এই দুটেইখিনি যদি আমি কাউন্ট কৰো ওভাৰঅল আমাৰ যিখন ফিজিক্সৰ কোৱেশ্চন পেপাৰ হ'ব এখন টোটাল 70 মাৰ্কসৰ হ'ব ওকে সো ইয়াত মই ধুনিয়াকে চেপ্টাৰ ওয়াইজ বা ইউনিট ওয়াইজ ভালকে চোৱা ইয়াত ধুনিয়াকে চেপ্টাৰ ওয়াইজ বুলি ক'ব পাৰো বা ইউনিট ওয়াইজ বুলি ক'ব পাৰো সো কোনটো ইউনিটত কিমান চেপ্টাৰ আছে ওকে আৰু কিমানটা ইউনিট মিলি কিমান মাৰ্কস আহিব এই গুটেইখিনি ইয়াত ধুনিয়াকে মই এক্সপ্লেইন কৰি দিলো আৰু এই পিডিএফ টো মই ডেসক্ৰিপচনত দিও দিম তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া আমি আহো যে যদি আমি ইউনিট ওয়াইজ যদি আমি চাও তেনে হলে কোনটো ইউনিটত কি চেপ্টাৰ আছে আৰু চেপ্টাৰ বিলাকৰ ভিতৰত আমি ডিটেইলছ কি পঢ়িব লাগিব এতিয়া ভালদৰে মন কৰা দিস ইজ ইউনিট 1 আৰু ইউনিট 1 টোৰ নাম দিয়া হৈছে ফিজিক্যাল ৱৰ্ল্ড এণ্ড হোৱাট এণ্ড মেজাৰমেন্ট আৰু ইয়াৰ আন্ডাৰত টোটাল দুটা চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 1 এণ্ড চেপ্টাৰ নম্বৰ 2 হল এতিয়া চেপ্টাৰ নম্বৰ 1 যোনটো ফিজিক্যাল ৱৰ্ল্ড ইয়াৰ কথাখিনি এনেকুৱা তুমি যদি এনসিআরটি কিতাপখন মেলি তুমি যদি এই চেপ্টাৰটো পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়া তেনে হলে তুমি 100% কনফিউজ হ'বা সাধাৰণতে বহুতে এই কামটোৱে কৰে কি কৰিব এনসিআরটি কিতাপখন মেলিব একদম চেপ্টাৰ 1 টো খুলি পঢ়িবলৈ আৰম্ভ কৰি দিয়ে বাট যদি তেনেকৈ তোমালোকে আৰম্ভ কৰিলা এই চেপ্টাৰটো পঢ়োতে কিন্তু কনফিউজ হ'বা কাৰণ এই চেপ্টাৰটো এনেকুৱা এটা চেপ্টাৰ এই চেপ্টাৰটো বেসিক্যালি এই দুটা বছৰ
মানে ক্লাস 11 আৰু ক্লাস 12 এইচএস ফার্স্ট ইয়ার আৰু এইচএস সেকেন্ড ইয়ারত ফিজিক্সত আমি কি পঢ়িম ফিজিক্সত কি আছে আগলে কি পঢ়িম ফিজিক্সৰ এপ্লিকেশন কি বুজি পাইছানে এই গোটেইখিনি বস্তু ইয়াত একদম সিম্পল কে কৈ থোৱা আছে ইয়েস হে কাৰণে তুমি এই চ্যাপ্টাৰটো যিমানে এতিয়া পঢ়িব ট্ৰাই নকৰা কিয় তোমাৰ কনফিউজন লাগিবই হে কাৰণে এই চ্যাপ্টাৰটো জাস্ট তোমালোকে ৰিড কৰি এটা খালি আইডিয়া লোৱা যে আমি এই দুটা বছৰ ফিজিক্সত আমি কি পঢ়িব গৈ আছো সেই কথাখিনিহে ইয়াত কোৱা আছে এতিয়া যদি এই চ্যাপ্টাৰটো আমি পুৰা ডিটেইলছ পঢ়িব যাওঁ কোনোবা এটা জায়গাত আমি ঘপককে এটা ওয়ার্ড পাই যাম যে ইয়াংস মডুলাস বা কোএফিচিয়েন্ট অফ সামথিং কিবা এটা এটা ঘপককে যেতিয়া আমি এটা নতুন ওয়ার্ড পাই গলো যে ইয়াংস মডুলাস হয়নে ডেফিনেটলি তোমালোকৰ ডাউট লাগিব যে এইটো আকৌ কি বস্তু আমি ফার্স্ট টাইম শুনিছো এটা সেই ইয়াংস মডুলাস বোলা বস্তুটো আমি পঢ়িম এই বছৰে পঢ়িম কিন্তু সেইটো লাষ্টৰ ফালে চ্যাপ্টাৰত আছে এই যে মই কৈছিলো প্ৰপাৰ্টিজ অফ সলিড বুলি এটা চ্যাপ্টাৰ সেই চ্যাপ্টাৰটোত ইয়াংস মডুলাসৰ কথা আছে তো যেতিয়ালৈকে আমি প্ৰপাৰ্টিজ অফ সলিড বোলা চ্যাপ্টাৰটো নপঢ়ো তেতিয়ালৈকে আমি কেতিয়াও বুজি নাপাওঁ যে ইয়াংস মডুলাস মানে কি আমাৰ ইয়াত খালি সেই কথাখিনি কোৱা আছে যে দুটা বছৰত আমি ফিজিক্সত কি বস্তু পঢ়িম কি আমি থিওৰি পঢ়িম এই গোটেইখিনি এক্সপ্লেইন কৰি থোৱা আছে সেই কাৰণে এই চ্যাপ্টাৰটো জাস্ট তোমালোকে এবাৰ ৰিড কৰিবা ফৰ ইউৰ জেনাৰেল নলেজ হল দেন কামিং টু চ্যাপ্টাৰ নম্বৰ 2 এই যোনটো আমাৰ সেকেন্ড চ্যাপ্টাৰ এটো হল বেসিক্যালি ইউনিটস এন্ড মেজারমেন্ট আৰু ইয়াৰ 90% বস্তুৱে আমি অলৰেডি স্কুল লেভেলত পাই আহিছো খালি আমি অকমান ইয়াত কি কৰিম আপগ্ৰেড কৰিম যেনেকৈ ইয়াত কি আছে চোৱা ইয়াত হৈ গল প্ৰথম কথা যে নিড অফ মেজারমেন্ট আমি যে বস্তু এটা মেজার কৰো তো হোৱাট ইজ দা নিড অফ দ্যাট মেজারমেন্ট then units of measurement systems of unit SI unit fundamental and derived unit এখিনি বেসিক কথা এখিনি সাধাৰণতে স্টুডেন্টে স্কুল লেভেলত পঢ়ি আহে তাৰ লগতে এটা আছে সিগনিফিকেন্ট ফিগাৰস বুলি এই সিগনিফিকেন্ট ফিগাৰস টো এনেকুৱা এটা বস্তু এটা অকল ফিজিক্সৰ নহয় এটো বস্তু আমাৰ কেমিষ্ট্ৰিটো দৰকাৰ হ'ব এখিনি পুৰা ম্যাথমেটিক্যাল বস্তু সো ইমান টান নহয় খালি এই যোনটো সেকেন্ড চ্যাপ্টাৰ ইয়াত এটা বস্তু তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হেতু হৈছে ডাইমেনশনস অফ ফিজিক্যাল কোয়ান্টিটিজ আৰু ডাইমেনশনাল এনালাইসিস এন্ড ইটস অ্যাপ্লিকেশন ইট ইজ very important yes এটা বহুতে ভাবি লয় যে এই যোনটো ডাইমেনশনৰ কথা কৈছে যে ডাইমেনশন আৰু ইয়াৰ কি অ্যাপ্লিকেশনস এখিনি কি অকল ফাৰ্স্ট ইয়াৰতে লাগিব নেকি তেনেকুৱা নহয় এই ডাইমেনশন কনসেপ্টটো এনেকুৱা আমি শিকিছোহে ফাৰ্স্ট ইয়াৰত বাট ইয়াৰ পৰা কোৱেশ্চন সেকেন্ড ইয়াৰতো আহিব হে কাৰণে এইটো এটা এনেকুৱা টপিক ডাইমেনশন এটো আমি পঢ়িবই লাগিব very ইম্পৰ্টেন্ট আৰু এটো অকল ফাৰ্স্ট ইয়াৰ বা সেকেন্ড ইয়াৰ বুলি কথা নাই যদি আমি ফিউচাৰ সায়েন্সত কন্টিনিউ কৰো ফিজিক্সত কন্টিনিউ কৰো এই ডাইমেনশন এই বস্তুখিনি আমাক হোল লাইফ আমাক লাগিয়ে থাকিব সো এটো আছিল ইউনিট 1 that is chapter 1 আৰু chapter 2 ওপৰত এটা ব্রিফ আইডিয়া ওকে এতিয়া নেক্সট আমি আহিছো আমাৰ যোনটো ইউনিট 2 দিস ইজ ইউনিট 2 নামটো হৈছে কাইনেমেটিক্স আৰু ইয়াৰ আন্ডাৰত কিন্তু চ্যাপ্টাৰ আছে দুটা চ্যাপ্টাৰ নম্বৰ 3 মোশন ইন এ স্ট্ৰেইট লাইন আৰু চ্যাপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেন আৰু এইকিটা চ্যাপ্টাৰ বোৰ্ড হওক এন্ট্ৰেন্স হওক আমি এই দুটা হৈছে আমাৰ বেসিক থিং মানে এইকিটা একদম বেসিক বস্তু এইখিনি নপঢ়াকে আমি কোনো ধৰণৰ অল ইন্ডিয়া লেভেলৰ এক্সামৰ কথা আমি চিন্তাই কৰিব নোৱাৰিম ঠিক আছে এতিয়া চোৱা চ্যাপ্টাৰ 3 যোনটো এটো হৈছে ক্লাস 9 ৰ কনসেপ্ট কিন্তু তাক আকৌ কি কৰা হৈছে আপগ্ৰেড কৰা হৈছে ইয়াত ধৰা বেসিক্যালি কি আহি গল সাম এলিমেন্টাৰী কনসেপ্টস অফ ডিফাৰেন্সিয়েশন এন্ড ইন্টিগ্ৰেশন অফ ডেসক্ৰাইবিং মোশন এটা ইয়াত যে আহি গল ডিফাৰেন্সিয়েশন আৰু ইন্টিগ্ৰেশন মানে এই চ্যাপ্টাৰটো আমাক ম্যাথছৰ হেল্প লাগিব আৰু ম্যাথছৰ কাৰ হেল্প লাগিব ক্যালকুলাছৰ হেল্প লাগিব yes can starting with koise elementary concepts of differentiation and integration for describing motion yes মানে এই চ্যাপ্টাৰ টোত সমুৱা লগে লগে আমি ম্যাথছৰ ক্যালকুলাছৰ অটোমেটিক্যালি সোমাই গলো yes আৰু উইদাউট ম্যাথছ আমি এই চ্যাপ্টাৰ বস্তুবিলাক বুজিয়ে নাপাম আৰু সেই ম্যাথছৰ সেই যোনটো পাৰ্ট তাক ক্যালকুলাছ বুলি কোৱা হয় ঠিক আছে সেইকাৰণে এইটোৰ ওপৰত ফুল ফোকাস আমি কৰিব লাগিব তাৰ লগতে আহিল ইউনিফৰ্ম এন্ড হোৱাট নন ইউনিফৰ্ম মোশন নেক্সট আহিছে ফ্রেম অফ রেফারেন্স বহু স্টুডেন্টৰ ডাউট লাগে যে ফ্রেম অফ রেফারেন্স মানে কি এটো অকন ভালকে আমি বুজিব লাগিব নেক্সট আহি গল ইনস্ট্যান্টেনিয়াস ভেলোসিটি ইউনিফর্মলি এক্সেলারেটেড মোশন দেন ভেলোসিটি টাইম এন্ড পজিশন টাইম গ্রাফৰ কিছুমান খেল আহি গল আৰু ৰিলেশনস ফৰ ইউনিফর্মলি এক্সেলারেটেড মোশন গ্ৰাফিক্যাল ট্ৰিটমেন্ট ওকে ইয়া যদিও গ্ৰাফিক্যাল ট্ৰিটমেন্ট বুলি কৈছে এটা কথা মনত ৰাখিবা এই বস্তুটো
এই বস্তুটো কিন্তু আমি ক্যালকুলাসৰ সহায়ত আমি কৰিব পাৰো yes মানে এই যিখিনি ৰিলেশনৰ কথা ইয়াত ক'লে এই ৰিলেশন খিনি অকল গ্ৰাফিক্যালি নহয় এখিনি কিন্তু আমি ক্যালকুলাসৰ মেথডটো আমি শিকিব লাগিব তেতিয়াহে আমাৰ কনফিডেন্সটো বাঢ়িব বিকজ এই চ্যাপ্টাৰটো ক্যালকুলাস সোমাই আছে ইয়াত কৈ দিছে ডিফাৰেন্সিয়েচন আৰু what ইন্টিগ্ৰেশন হল তেনেকে তাৰ যোনটো পাছৰ চ্যাপ্টাৰ দ্যাট ইজ চ্যাপ্টাৰ নম্বৰ 4 নেক্সট পেজত আছে মই ইয়াত যিকিটা আছে মই দেখাই দিছো সো এটো হৈছে আমাৰ চ্যাপ্টাৰ নম্বৰ 4 আৰু নামটো হৈছে কি মোশন ইন এ প্লেন আৰু এই চ্যাপ্টাৰটোত মেইনলি আমি ভেক্টৰছৰ বিষয়ে পঢ়িম ভেক্টৰছ yes স্কেলাৰছ আৰু কি ভেক্টৰছ এটা ভেক্টৰ কি হয় ভেক্টৰ কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰি ভেক্টৰৰ কি বস্তু আমি ডিসকাস কৰিম গোটেইখিনি ইয়াত আছে या তোমালোকে দেখিবা স্কেলাৰ এন্ড ভেক্টৰ কোয়ান্টিটিজ এসো আমাৰ মাৰ্ক কৰি ধুনিয়াকে দেখাই দিছো যে এটো স্কেলাৰ এন্ড ভেক্টৰ কোয়ান্টিটিজ ওকে নেক্সট position vector and displacement vector এখিনি বেসিক কথা then equality of vectors multiplication of vector by real number then addition আছে vector addition আছে okay মই next page লৈ গৈছো vector addition vector subtraction okay then unit vector resolution of vector whole so vector or scalar and vector product এই গুটেই বস্তুখিনি কাৰ লগত ৰিলেট হৈ আছে vector আৰু এই যোনটো মই vector বুলি যে বাৰে বাৰে কৈ আছো হা so vector এনেকুৱা এটা বস্তু without vector আমি ফিজিক্সৰ কথা ভাবিবই নোৱাৰো এই ভেক্টৰটো এনেকুৱা যে ইয়াৰ পিছত আমি যিমান বিলাক বস্তু পঢ়িম ফাৰ্স্ট ইয়াৰ হক বা সেকেন্ড ইয়াৰ হক সবতে আমাক ভেক্টৰ দৰকাৰ হ'বই উইদাউট ভেক্টৰ আমি ফিজিক্সৰ কোৱেশ্চন সলভে কৰিব নোৱাৰিম কিছুমান কোৱেশ্চন এনেকুৱা আছে যোনটো উইদাউট ভেক্টৰ আমি চিন্তা কৰিব নোৱাৰিম স্পেশালি সেকেন্ড ইয়াৰৰ যোনটো ফাৰ্স্ট চেপ্টাৰ ইউনিটটোৰ নাম হৈছে ইলেক্ট্ৰোষ্টেটিক্স তাত আমি কুলম্বস ল পঢ়িব লাগিব আৰু হেবিলাকো আলটিমেটলি ভেক্টৰিক্যালি আমি পঢ়িব লাগিব সেই কাৰণে এই ভেক্টৰটো যাতে কোনো লাইটলি নলয় ইটস ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু এই চেপ্টাৰটোতে ভেক্টৰৰ পাছত আৰু এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট আছে হেতু কোৱা হৈছে এইটো চোৱা মোশন ইন এ প্লেন আৰু ইয়াত আহি যাব আমাৰ এই পাৰ্টটো প্ৰজেক্টাইল মোশন আৰু ইউনিফৰ্ম সাৰ্কুলাৰ মোশন হল এটা প্ৰজেক্টাইলটো আমি 100% এফৰ্ট দিব লাগিব কিয়নো এন্ট্ৰেন্সত এই প্ৰজেক্টাইল আৰু ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ ওপৰত বহুত কোৱেশ্চন আহে এখিনি বহুত বেছি দৰকাৰী সো এটো আছিল আমাৰ চ্যাপ্টাৰ নম্বৰ 4 হল তাৰ পাছত আমি আহিছো ইউনিট নম্বৰ 3 সো দিস ইজ আৱাৰ ইউনিট নম্বৰ 3 এটো হৈ গল লজ অফ মোশন আৰু এই ইউনিটৰ এটা চ্যাপ্টাৰ আছে এটো ইউনিটৰ আন্ডাৰত এটা চ্যাপ্টাৰ আছে আৰু চ্যাপ্টাৰটোৰ নাম হৈছে লজ অফ মোশন সেম চ্যাপ্টাৰটোৰ নাম হৈছে লজ অফ মোশন দিস ইজ চ্যাপ্টাৰ নম্বৰ 5 আৰু এনেকুৱা সেম নামৰ এটা চ্যাপ্টাৰ অলৰেডি কিন্তু ক্লাস 9ত আমি পাই আহিছো য'ত নিউটনছ ফাৰ্স্ট ল নিউটন সেকেন্ড ল নিউটন থাৰ্ড ল আৰু তাৰ এপ্লিকেশনছ বিলাকৰ বিষয়ে আমি ইন ডিটেইলছত পঢ়িম আৰু অকমান আমি আপগ্ৰেড কে পঢ়িম সো এটো এটা বহুত ইম্পৰ্টেন্ট চ্যাপ্টাৰ ইয়াত তোমালোকে গম পাইছা চোৱা নিউটনছ ফাৰ্স্ট ল আছে yes then what then newton second law আছে then newton's third law আছে এবিলাক বেসিক বস্তু কিন্তু এই বেসিক কে নাই বহুত এডভান্স কে আছে আৰু ইয়াৰ এপ্লিকেশনছ বহুত আছে তাৰ লগতে এই ইকুইলিব্ৰিয়াম কনসেপ্ট ওকে ইকুইলিব্ৰিয়াম কনসেপ্ট ইয়াত বহুত কিছুমান বস্তু আছে এনেকে সেন্ট্ৰিপেটাল ফোৰ্স আমি স্কুল লেভেলত আমি সেন্ট্ৰিপেটাল ফোৰ্স পাইছিলো সেন্ট্ৰিপেটাল সেন্ট্ৰিফিউগাল বহুত কিছুমান পাইছিলো ইয়াত আমি চাম এই সেন্ট্ৰিপেটাল ফোৰ্সৰ ৰিয়েল লাইফ কিছুমান আমি সিনাৰিও কিছুমান আমি ডিসকাস কৰিম যে ইয়াৰ ৰিয়েল লাইফ ইউজ কোড ইয়াত লিখাই আছে এই বিলাক চোৱা ৰিয়েল লাইফ ভেহিকল অন এ level circular road vehicle on a bank road okay আৰু ইয়াত স্পেশালি কৈ দিছে solving problems in mechanics মানে এই যোনটো আমাৰ চ্যাপ্টাৰ নম্বৰ 5 laws of motion ইয়াৰ পৰা কিন্তু বহুত নিউমাৰিকেল আহে ইয়াত কিছুমান বস্তু কোৱা হোৱা নাই যে কানেক্টেড ব্লকস কিছুমানৰ কোৱেশ্চন আহিব পুলিৰ কিছুমান কোৱেশ্চন আহিব হে গুটেইখিনি এই চ্যাপ্টাৰটোৰ ভিতৰতে আছে সেই কাৰণে এটো কিন্তু আমি কোনো পদ্ধতি আমি এই চ্যাপ্টাৰটো গিলাই দিব নোৱাৰো নেক্সট আমাৰ এতিয়া আহিল তাৰ পিছৰ যোনটো ইউনিট নেক্সট আহিল তাৰ পাছৰ ইউনিটটো আৰু তাৰ পাছৰ ইউনিটটো হৈছে ইউনিট নম্বৰ এটো আৰু ইয়াৰ আন্ডাৰত চ্যাপ্টাৰটো এটাই আছে চ্যাপ্টাৰ নম্বৰ 6 আৰু এটো হৈছে আমাৰ ওয়ার্ক এনার্জি এন্ড পাওয়ার আৰু এটো আমি ক্লাস 9ত পঢ়ি আইছো কিন্তু আমি এতিয়া অকমান ডিটেইলছত পঢ়িম আৰু ইয়াৰ গোটেই কন্টেন্ট বিলাক আমি ইয়াত কি পঢ়িম কি নপঢ়ো গোটেইখিনি আমি ইয়াত দি থোৱা আছে আৰু ইয়াত বেসিক্যালি আমি এনার্জি বিষয়ে পঢ়িম কাৰণ ইয়াত নামটোতে লিখা আছে ওয়ার্ক এনার্জি এন্ড পাওয়ার
সো তার ভিতৰত আমি এনার্জি বহুতটা টাইপৰ আছে কিন্তু বেসিক্যালি আমি ইয়াত মেকানিক্যাল এনার্জি বিষয়ে পঢ়িম আৰু আমি জানো মেকানিক্যাল এনার্জি বুলি কওঁতে দুই টাইপৰ এনার্জি এটা হৈছে কি কাইনেটিক এনার্জি আৰু এটা পটেনশিয়াল এনার্জি কাইনেটিক এনার্জি আমি পাই আছো ক্লাস 9ত আমি স্কুল লেভেলত পাই আছো খালি এইখিনি আমি পুৰা ইয়াত ডিটেইলছত পঢ়িব লাগিব আৰু ইয়াৰে এটা বহুত দৰকাৰী টপিক হেতু কোৱা হয় কলিজন বুলি কলিজন বহুত টাইপৰ আছে ইলাস্টিক কলিজন নন ইলাস্টিক কলিজন সো এইখিনি আমি অকমান ইয়াত ডিটেইলছত চাম তাৰ পিছত আমি নেক্সট আহি আছো ইউনিট নম্বৰ 5 এটো আৰু ইয়াতে এটা কথা মই কৈ থওঁ সাধাৰণতে ম্যাক্সিমাম ষ্টুডেন্টে yes আজি মিমান বছৰ পঢ়াৰ অভিজ্ঞতাৰ পৰা কৈ আছো ম্যাক্সিমাম ষ্টুডেন্টে কি কৰে এই যোনটো ইউনিটটো অকমান ঢিলাই দিয়ে yes আৰু এই ইউনিটত চেপ্টাৰ কিন্তু এটাই আছে চেপ্টাৰটো হ'ল কি চেপ্টাৰ নম্বৰ 7 সেম নাম the system of particles and rotational motion এতিয়া কথাটো হ'ল যদি তোমালোকে এই চেপ্টাৰটো এৰি দিলা তেনেহলে কিন্তু আমি ফিজিক্সত আমাৰ বহুত লছ হৈ যাব কাৰণ উইদাউট দিস চ্যাপ্টার ফিজিক্স টোটালি ইনকমপ্লিট আৰু তেতিয়া তুমি এন্ট্ৰেন্স বা ভাল ৰিজাল্ট কৰিম বুলি পাহৰি যোৱা কাৰণ এই চ্যাপ্টাৰটোত ৰোটেশনাল মোশনৰ কথা আছে আৰু এই চ্যাপ্টাৰটোত আমি বহুত নতুন কিছুমান কথা শিকিম মানে ইয়াৰ আগৰ যিমান বিলাক চ্যাপ্টাৰ আছিল এই চ্যাপ্টাৰটোৰ আগৰ যিমান বিলাক চ্যাপ্টাৰ আছিল তাৰ বস্তুবিলাক আমাৰ কাৰণে একদম নতুন নাছিল কাৰণ কিয় সেই বস্তুবিলাক অলপ হলেও আমি স্কুল লেভেলত পাই আহিছিলো আমি স্কুল লেভেলত পাইছিলো বা আমি বস্তুবিলাকৰ বিষয়ে শুনিছো আমি অকমান খালি ইয়াত কি কৰিছো তাক এডভান্স লেভেলত পঢ়িছো কিন্তু এই যোনটো চ্যাপ্টাৰ এই চ্যাপ্টাৰটোৰ কিছুমান বস্তু এনেকুৱা আছে যোনবিলাক আমাৰ কাৰণে কমপ্লিটলি নিউ যোনবিলাক আমি আজিলৈকে শুনা নাই আমি ফাৰ্স্ট টাইম এক্সপেৰিয়েন্স কৰিছো আমি ফাৰ্স্ট টাইম কি কৰিম ৰিয়েল মানে ডে টু ডে লাইফৰ লগত আমি ইয়াত পোৱা যিবিলাক ফৰ্মুলা আমি তাক কি কৰিম ৰিলেট কৰিম ওকে সো এই গুটেই বস্তুখিনি বহুত দৰকাৰ হেকাৰণে এই চ্যাপ্টাৰটো একদম এ টু জেড আমি ডিটেইলছ পঢ়িব লাগিব এতিয়া যে মই কৈছো ইয়াত আমি কিছুমান নতুন বস্তু শিকিম বুলি তাৰ খালি মই দুটা এক্সাম্পল দিও এটা হৈছে মোমেন্ট অফ ইনাৰ্শিয়া যোনটো তোমালোকে আগতে পোৱা নাছিলা তোমালোকে ইনাৰ্শিয়া পাইছিলা বাট মোমেন্ট অফ ইনাৰ্শিয়া তোমালোকে পোৱা নাছিলা ঠিক তেনেদৰে ইয়াতে আৰু এটা বস্তু আছে যাক কোৱা হয় টৰ্ক বুলি এইটো টৰ্ক তোমালোকে আগতে পোৱা নাই ফৰ এক্সাম্পল মোমেন্টাম তোমালোকে আগতে পাইছিলা বাট এঙ্গুলাৰ মোমেন্টাম তোমালোকে আগতে পোৱা নাই কিয়া সো এই বস্তুখিনি তোমালোকৰ কাৰণে একদম নতুন হ'ব কিন্তু কথাটো হ'ল এই চ্যাপ্টাৰটো ভালকে বুজিবৰ কাৰণে তোমালোকে কিন্তু লজ অফ মোশন চ্যাপ্টাৰটো পুৰা ভালকে জানিব লাগিব তাৰ বিকজ লজ অফ মোশনৰ লগত এই চ্যাপ্টাৰটোৰ লিংক আছে এতিয়া নেক্সট আমি আহিছো তাৰ পাছৰ যোনটো চ্যাপ্টাৰ এইটো তাৰ পাছৰ যোনটো চ্যাপ্টাৰ সো এটা ইউনিট হয় দিস ইজ ইউনিট নম্বৰ 6 আৰু ইয়াৰ আন্ডাৰত এটাই চ্যাপ্টাৰ আছে আৰু এটো হৈছে আমাৰ গ্ৰেভিটেশন আৰু এটো বহুত টান চ্যাপ্টাৰ নহয় মইতো কম এটো এটা বহুত ইজি চ্যাপ্টাৰ কাৰণ এই চ্যাপ্টাৰটোৰ বেছিভাগ বস্তুৱেই আমি ক্লাস 9ত পাই আহিছো গ্ৰেভিটেশনাল ফোৰ্স কেপলাৰছ ল এখিনি আমি পাই আহিছো খালি দুই এটা বস্তু অলপমান ইয়াত বেছিকে আছে হেকাৰণে এই চ্যাপ্টাৰটো ইমান বেছি টেনচন লব নালাগে এটো বহুত সৰু চ্যাপ্টাৰ বহুত ইজি চ্যাপ্টাৰ খুব সোনকালে হৈ যাব নেক্সট আমি আহিছো তাৰ পাছৰ ইউনিট নম্বৰ 7 আৰু মই কৈছিলো এইটো ইউনিটত কেইবাটাও চ্যাপ্টাৰ আছে এই যোনটো ইউনিট ইয়াত কেইবাটাও চ্যাপ্টাৰ আছে সো ইয়াৰ প্ৰথম চ্যাপ্টাৰটো হৈছে চ্যাপ্টাৰ নম্বৰ 9 যাৰ নামটো হৈছে মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিড আৰু মই অকমান আগতে কৈছিলো এটা ওয়াৰ্ড কি ইয়াংছ মডুলাছ মনত পৰিছেনে মই কি কৈছিলো যে যদি আমি চ্যাপ্টাৰ 1 টো পঢ়ো চ্যাপ্টাৰ 1 ত ঘপককে এটা ওয়াৰ্ড পাই যাবা কি ইয়াংছ মডুলাছ তেতিয়া ডাউট লাগিব এটো কি বস্তু কিন্তু এই ইয়াংছ মডুলাছৰ বিষয়ে আমি ক'ত পঢ়িম চ্যাপ্টাৰ 9 ত পঢ়িম সো যেতিয়া আমি চ্যাপ্টাৰ 9 ত এই কথাখিনি পঢ়িম তেতিয়া অটোমেটিক্যালি সেই চ্যাপ্টাৰ 1 ত কোনোবা এটা জায়গাত যে অকমান কৈছিলে ইয়াংছ মডুলাছৰ বিষয়ে তেতিয়া তোমালোকৰ চ্যাপ্টাৰ 1 টো অটোমেটিক্যালি ক্লিয়াৰ হৈ যাব কিন্তু এই চ্যাপ্টাৰটো নপঢ়াকে তুমি যিমানেই নপঢ়া কিয় চ্যাপ্টাৰ 1 টো তাক তুমি ইয়াংছ মডুলাছ কেতিয়াও বুজিব নোৱাৰা ঠিক আছে সো মই এটা এক্সাম্পল দিলো এইখিনি আমি পঢ়িব লাগিব বহুত বেছি টান চ্যাপ্টাৰ নহয় খুব সোনকালে এটো বস্তু শেষ হৈ যাব নেক্সট আহিছো আমি চ্যাপ্টাৰ নম্বৰ 10 সো চ্যাপ্টাৰ নম্বৰ 9 টো কি আছিল মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিড আৰু এটো হৈ গল কি এটো হৈ গল মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইডছ মানে এই চ্যাপ্টাৰটোত আমি সলিডৰ ওপৰত ষ্টাডি কৰিম এটো চ্যাপ্টাৰ নম্বৰ 9
যে সলিডৰ প্ৰপাৰ্টি ওপৰত ডিসকাস কৰিম আৰু যোনটো আমাৰ চেপ্টাৰ নম্বৰ 10 ইয়াত আমি বেসিক্যালি ফ্লুইড yes fluid means what fluid means liquid হ'ব পাৰে গেছো হ'ব পাৰে সো ইয়াত বেসিক্যালি আমি ফ্লুইডছৰ ওপৰত আমি বেলেগ কিছুমান আমি ষ্টাডি কৰিম যে ফ্লুইডে কি টাইপৰ বিহেভিয়াৰ দেখুৱায় ফ্লুইডৰ কিছুমান প্ৰপাৰ্টি আছে কোনটো প্ৰপাৰ্টি বিহেভিয়াৰটো কি টাইপৰ হয় এই গুটেই বিলাক আমি ইয়াত ইন ডিটেইলছ আমি ষ্টাডি কৰিম নেক্সট আমি আহিছো চেপ্টাৰ নম্বৰ 11 next আমি আহিছো chapter number 11 that is thermal properties of matter chapter number 11 মানে ইয়াত বেসিক্যালি আমি হিট আৰু টেম্পারেচার তাৰ বিষয়ে আমি ষ্টাডি কৰিম তো আমি জানো কি হয় হিট দিলে টেম্পারেচার বাঢ়ে হয় না নহয় সো এই বেসিক কথাখিনি তাৰ লগত ৰিলেটেড যি বস্তু আছে এই গুটেইখিনি আমাৰ এই চ্যাপ্টাৰটোত আহি যাব যে হিট ট্ৰান্সফাৰ কি টাইপৰ হ'ব পাৰে এই আসো হিট ট্ৰান্সফাৰ এটা হৈ গ'ল আমাৰ কন্ডাকশন টাইপৰ হিট ট্ৰান্সফাৰ হ'ব পাৰে এটা হৈ গ'ল কনভেকশন টাইপৰ হিট ট্ৰান্সফাৰ হ'ব পাৰে আৰু এটা হ'ল ৰেডিয়েশন টাইপতো আমাৰ হিট ট্ৰান্সফাৰ হ'ব পাৰে এটা কন্ডাকশনত কি হ'ব কনভেকশনত কি হ'ব বা আমাৰ ৰেডিয়েশনত কি হ'ব ওকে সো এই গুটেইখিনি বস্তু আমি ইয়াত পঢ়িম ওকে লগতে তোমালোকে আৰু এটা বস্তু জানা যে হিট দিলে বস্তু কি হয় এক্সপানশন হয় এইটো চোৱা থাৰ্মেল এক্সপানশন ইয়েস সো ইয়াত বেসিক্যালি আমি হিট টেম্পারেচার এইবিলাকৰ লগত ৰিলেটেড যিবিলাক বস্তু সেইবিলাক আমি ইয়াত ডিসকাস কৰিম ঠিক আছে এতিয়া আমি নেক্সট আহোঁ তাৰ পাছৰ ইউনিট আৰু তাৰ পাছৰ চেপ্টাৰ এটো হৈছে থাৰ্মোডাইনামিক্স এইটো চোৱা এইটো থাৰ্মোডাইনামিক্স হল আৰু এইটো এনেকুৱা এটা চেপ্টাৰ এই সেম চেপ্টাৰটো আমি কিন্তু কেমিষ্ট্ৰিটো পঢ়িম দেই এই সেম চেপ্টাৰটো আমাৰ ক'ত আমাৰ কেমিষ্ট্ৰিটো আছে খালি কেমিষ্ট্ৰিতকে আমাৰ ফিজিক্সত জাস্ট দুটামান টপিক বেছি আছে হেকিটা এতিয়া আমি ডিসকাস নকৰো যেতিয়া আমি চেপ্টাৰ বিলাক আমি ষ্টাডি কৰিম তেতিয়া আমি কৈ যাম এতিয়া এই গুটেই চেপ্টাৰটো আমি কেমিষ্ট্ৰিটো পঢ়িম হল হেকাৰণে তোমালোকৰ এটো বস্তু কি হৈ যাব ৰিভিজন টাইপৰ হৈ যাব হল হেকাৰণে এটোত লৈ ইমান তোমালোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই নেক্সট আহি যাওঁ আমি কাইনেটিক থিওৰি অফ গেছ নেক্সট হৈছে এটো আমাৰ কাইনেটিক থিওৰি অফ গেছ হল আৰু এই চেপ্টাৰটো কেমিষ্ট্ৰি লগত লিংক থকা ইয়াত আমি আইডিয়েল গেছ ইকুৱেশ্যন এটা গেছে কি টাইপৰ বিহেভ কৰে Suppose এটা গ্যাস মুভ কৰিছে সো গ্যাস এটা কি টাইপত মুভ কৰিব গ্যাসৰ বিহেভিয়াৰ কি তাতে তোমালোকে পাবা আইডিয়েল গ্যাস ইকুৱেশ্যন কোনবিলাক গ্যাস আইডিয়েল কোনবিলাক আইডিয়েল নহয় ইমান বিলাক কথা আছে সেইবিলাক আমি ইয়াত ডিসকাস কৰিম হৈছে এটো হ'ল আমাৰ চেপ্টাৰ নম্বৰ 13 এতিয়া আমি নেক্সট আহিছো আমাৰ যোনটো লাষ্ট ইউনিট হেতু আৰু সেই লাষ্ট ইউনিটটো হৈছে অসিলেশন আৰু ওয়েভ সো ইয়াতে এটা কথা কম মোৰ ভিডিওটো এতিয়া সামৰিম বেছি সময় নাই যে ম্যাক্সিমাম স্টুডেন্টে কিন্তু ফার্স্ট ইয়াৰত অসিলেশন আৰু ওয়েভ এই পাৰ্টটো এৰি দিয়ে দ্যাট ইজ চ্যাপ্টাৰ 14 আৰু চ্যাপ্টাৰ 15 yes আৰু যদি এই তোমালোকে চ্যাপ্টাৰটো তোমালোকে ভালকে নপঢ়া তোমালোকে কিন্তু সেকেন্ড ইয়াৰত এটা চ্যাপ্টাৰ আছে সেকেন্ড ইয়াৰৰ কথা কৈ আছো যাৰ নামটো হৈছে ওয়েভ অপটিক্স আই ৰিপিট সেকেন্ড ইয়াৰত ক্লাস 12 এটা চ্যাপ্টার আছে কি ওয়েভ অপটিক্স হল এটা কথাটো হল যদি এই দুটা চ্যাপ্টার তোমালোকে এৰি দিয়া বা ভালকে নপঢ়া সেকেন্ড ইয়াৰত কিন্তু এই ওয়েভ অপটিক্স টু বুজিবলে অলপমান দিগদাৰ পাবা আৰু সাধাৰণতে দেখা যায় কি হয় যেহেতু এইকিটা লাষ্ট চ্যাপ্টাৰ 14 আৰু কি চ্যাপ্টাৰ 15 हे কাৰণে বেছিভাগে কি কৰে হেখলে গৈ জুনে স্টাৰ্টিং বা ভালকে নপঢ়ে সো লাষ্টৰ ফালে গৈ কভাৰ আপ কৰিব নোৱাৰে আৰু এই দুটা চেপ্টাৰ সিলেক্টিভ পঢ়ে এগেইন আই ৰিকুৱেষ্ট এই দুটা চেপ্টাৰ কিন্তু সিলেক্টিভ নপঢ়িবা কাৰণ এই দুইটা চেপ্টাৰ হৈছে ম্যাথমেটিক্যাল চেপ্টাৰ yes এই দুইটা চেপ্টাৰত ম্যাথছৰ ট্ৰিগনোমেট্ৰি বহুত ইউজ আছে আৰু যেতিয়া আমি এই চ্যাপ্টাৰ কিটা কৰিম তেতিয়া ট্ৰিগনোমেট্ৰি খিনি আমাৰ কৰি আৰু বেছি ভাল লাগিব কিয় আমি ডাইৰেক্ট ট্ৰিগনোমেট্ৰি ইয়াত ইউজ কৰিম অকল ট্ৰিগনোমেট্ৰি নহয় ক্যালকুলাস ইউজ কৰিম ডিফাৰেন্সিয়েল ক্যালকুলাস ইউজ কৰিম আৰু ইন্টিগ্ৰেশন ক্যালকুলাস ইউজ কৰিম yes আৰু ইয়াত গ্ৰাফৰ কথা কিছু মানুহ আহিব সেই কাৰণে এই দুটা চ্যাপ্টাৰ আমি খুব বেছিকে আমি এই দুটা চ্যাপ্টাৰৰ ওপৰত ফোকাস কৰিব লাগিব আৰু সাধাৰণতে দেখা যায় এই দুটা চ্যাপ্টাৰৰ ওপৰত যিখিনি এন্ট্ৰেন্স লেভেলৰ কোৱেশ্চন আহে সেইখিনি অলপ এডভান্স লেভেলৰ আহে সেই কাৰণে এই দুটা চ্যাপ্টাৰৰ নলেজটো ৰখাটো অতিকে দৰকাৰী হল সো এইখিনিয়ে হল আমাৰ এই ফাৰ্স্ট ইয়াৰৰ আমাৰ যিমানখিনি চ্যাপ্টাৰ আছিল এই গোটেইখিনি চ্যাপ্টাৰৰ মই ইয়াতে এটা ওভাৰঅল তোমালোকক দেখুৱাই দিলো yes মই আকৌ কৈছো যে ইয়াত যিখন তোমালোকে টেবল দেখিছা তোমালোকে সেই হিচাপে পঢ়ি যোৱা খালি মই এটা কথা কম
তোমালোকে যোন কলেজতে নপঢ়া কিয় ইয়েছ ষ্টাৰ্টিঙত ঘপককে একে মানে প্ৰথম দিনাখনেই এই চেপ্টাৰ 1 টো কিন্তু আৰম্ভ নকৰিবা মই কৈছোৱে তোমালোক কনফিউজ হ'বা সেইকাৰণে তোমালোকে চেপ্টাৰ 2 পৰা আৰম্ভ কৰিব পাৰা বা তোমালোকে আৰামত চেপ্টাৰ 3 পৰা আৰম্ভ কৰিব পাৰা যদি তোমালোকে ডাইৰেক্ট এই চেপ্টাৰটো পঢ়িবলৈ আৰম্ভ কৰি দিয়া সাধাৰণতে কিছুমান ষ্টুডেণ্টছে ভয় খায় ঠিক আছে সো আজি ভিডিঅ'টোত মই মেইনলি এটা সিলেবাস গোটেইখন মই ডিসকাস কৰি দিলো নেক্সট মই এটা ভিডিঅ' বনাম সেই ভিডিঅ'টোত মই তোমালোকক কম যে আমি ফিজিক্সটো কেনেকৈ আৰম্ভ কৰিলে আমাৰ পঢ়ি ভাল লাগিব আৰু লগতে আমাৰ কনফিডেন্সটো বাঢ়িব সো আজিলৈ ইয়াতে সামৰিছো থ্যাংক ইউ